নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু এইকেইদিন অসম পুলিচৰ লগত যিবিলাক আপডেট আহি আছে, ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিবিলাক আপডেট পাই আছোঁ সেইবিলাক শ্বেয়াৰ কৰি আছোঁ। আজি এই আপডেটটো হৈছে আছাম কামাণ্ডো। যিহেতু আছাম কামাণ্ডো সকলোৱে ভাল পায়, তেওঁলোকে ৱেইট কৰি আছে আছাম কামাণ্ডো নিউ ভেকেঞ্চি কেতিয়া আহিব, কিমান পদ আহিব। তো সেইবিলাকে আৰু এতিয়া ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থকা, সকলোবোৰ ক'ব চেষ্টা কৰিম। তো এতিয়া পোনপ্ৰথমে আছাম কামাণ্ডো কাটঅফ। যিহেতু এইকেইদিনত আমাৰ SLPIত এখন নটিচ প্ৰকাশ পালেই আছাম কামাণ্ডোৰ যোনসকলৰ কম বয়স হ'ব, একেই মাৰ্ক থকা তেওঁলোকক চান্স দিয়া নহ'ব বা মেৰিট লিষ্টত প্ৰকাশ নহ'ব। একেই মাৰ্ক থকা বয়স যদি বেছি হয় তেওঁলোকক চাকৰিটো বা মেৰিট লিষ্টত নাম আহিব। সেইবিলাক চৰকাৰে এটা ভাল সিদ্ধান্ত লৈছে। যিহেতু বয়স বৃদ্ধি হ'লেতো তেওঁ আকৌ এপ্লাই কৰিব নোৱাৰিব বুলি পেলাই চান্সটো দিছে। তো সেইটো আৰু এতিয়া আজি মেইন আপডেটটো হৈছে আছাম কামাণ্ডো নিউ ভেকেঞ্চি কিমান আহিব, কেতিয়া আহিব পাৰে, লগতে আছাম কামাণ্ডো কাটঅফ কিমান যাব। পোনপ্ৰথমে কওঁ আছাম কামাণ্ডো কাটঅফটো। যিহেতু এইবাৰ 164টা পদৰ ইণ্টাৰভিউ যোনসকলে দি দিছে, বহুত কষ্ট কৰি তেওঁলোকে ফিজিকেলত এটা ভাল মাৰ্ক পাবলৈ চেষ্টা কৰি ভাইভা টেষ্ট দিবলৈ পালে আৰু ভাইভা টেষ্ট ক্লিয়াৰ হৈ গ'ল। এতিয়া তেওঁলোকৰ অপেক্ষা ফাইনেল ফলাফল বা মেৰিট লিষ্ট। এতিয়া যোনসকলে ইণ্টাৰভিউ দি দিছে তেওঁলোকে হয়তো গমেই পাইছে এইকেইদিনৰ ভিতৰতে SLPIত ফাইনেল মেৰিটটো ঘোষণা কৰা হ'ব আৰু অফিচিয়েলি আহি যাব। তো ময়ো আপডেটবোৰ দি আছোঁ। এতিয়া ফাইনেল কাটঅফ কিমান যাব পাৰে সেইটো এটা আপডেট ভিডিঅ' এটা লাগে বুলি কৈ আছিলে, তো আনিব চেষ্টা কৰিলোঁ। যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া আহিছোঁ আছাম কামাণ্ডো 164টা কাটঅফ কিমান যাব পাৰে। প্ৰথমে কওঁ ST হিলছসকলৰ কাটঅফ, কিন্তু এইবাৰ বেছিকৈ যাব কাটঅফ। তো মই যোনটো কাটঅফ কম ইয়াৰ আশে পাশে যাবগৈ, তোমালোকে খালি সেইটো চেক কৰি ল'বা। ST হিলছৰ কাটঅফ প্ৰায় 79, 83, 84 যাব পাৰে। ST হিলছ। STP কথা ক'লে 82, 85ৰ ঘৰত যাব পাৰে। 82, 85ৰ ঘৰত STP। আৰু SCখিনিৰ কথা ক'বলৈ গ'লে সেই 81ৰ পৰা 85ৰ ঘৰতে যাব পাৰে। 81ৰ পৰা 85ৰ ঘৰত কাটঅফটো বনিব পাৰে। আৰু OBC MOBC ক'লে 82 পৰা 86ৰ ঘৰত যাব পাৰে কাটঅফটো। যিহেতু এইবাৰ কাটঅফটো অকণমান হাই যাবগৈ, কাৰণ সকলোৱে এটা ভাল নম্বৰ পাই থৈছে। তো সেইকাৰণে কৈছোঁ, আপডেটবোৰ মই দি আছোঁ। আৰু URৰ কথা ক'লে 85ৰ পৰা 89ৰ ঘৰত আৰামচে UR কাটঅফ গুচি যাব পাৰে। তো 90 নাযাবগৈ, কাৰণ ভাইভা টেষ্টত কোনোবাই হয়তো 16, কোনোবাই হয়তো 14 বা 16 পাব, 18, 20 সিমানটো সেনেকৈ নাপাবগৈ। আমাৰ যোৱাবাৰো সেনেকৈ দিছে, কিন্তু এইবাৰ কাটঅফটো বেছি গুচি যাব। মই যোনটো কাটঅফৰ কথা ক'লোঁ সেইটো আশে পাশে কাটঅফটো গুচি যাব। হয়তো ইয়াতকৈ কম যাব পাৰে, বেছি যাব পাৰে। যিহেতু অল ষ্টেট কাটঅফ মাৰিব, তো সেইটো আৰু কাটঅফটো ইমানেই যাব পাৰে। ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আৰু লগতে নিউ ভেকেঞ্চি আছাম কামাণ্ডো, বহুতে কমেণ্ট কৰি আছে যে দাদা মোৰ নতুনকৈ বয়স হৈছে, আছাম কামাণ্ডো ভাল পাওঁ। আৰু কিছুমানে কৈছে যোৱাবাৰ যিটো আছাম কামাণ্ডো ৰিক্ৰুটমেণ্ট প্ৰকাশ পাইছিলে, ইণ্টাৰভিউটো দিলোঁ কিন্তু ফাইনেল লিষ্টত নাম নাহিলে। এইবাৰো সেই কাটঅফ বেছি গুচি গ'ল, যিহেতু ভেকেঞ্চি কম আছিলে। এতিয়া নতুনকৈ কামাণ্ডো লাগে, তো কেতিয়া আহিব এনেকৈ বুলি কৈ আছিলে। তো এটা কথা কওঁ, যিহেতু আছাম কামাণ্ডোৰ আমাৰ এতিয়া বৰ্তমান ট্ৰেইনিং চেণ্টাৰ ট্ৰেইনিং কৰি আছে। অসম পুলিচৰ কিছুমান ট্ৰেইনিং আছিলে, ট্ৰেইনিং চেণ্টাৰ খালী হৈছে। তো এতিয়া আছাম কামাণ্ডোবিলাকৰ এতিয়া যোনটো 164টা তেওঁলোকৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাই তেওঁলোকক ট্ৰেইনিং কৰাব। কিন্তু আমাৰ আছাম কামাণ্ডো অসম সুৰক্ষাৰ কাৰণে, অসমৰ চাৰিসীমা সুৰক্ষাৰ কাৰণে আছাম কামাণ্ডোৰ ভেকেঞ্চি আকৌ নতুনকৈ আহিব। CM ছাৰে কৈছে নৱেম্বৰ মাহতে অসম পুলিচৰ বিভাগৰ বহুতখিনি পদ আমি নিউ ভেকেঞ্চি মুক্তি কৰি দিম, আকৌ পুনৰ পদ মুকলি হ'ব। তো আছাম কামাণ্ডোৰ প্ৰয়োজন যিহেতু এইবাৰ কমাই ল'লে। এইবাৰ কমাই লোৱা ভেকেঞ্চিবোৰ হ'ল আগৰ যিটো ভেকেঞ্চি সকলোৱে কোৱালিফাই কৰিব নোৱাৰিলে, তো তেওঁলোকে সেই হিচাপ নিকাচ কৰি কেইটামান ভেকেঞ্চি ইণ্টাৰভিউটো পাতি দিলে। কিন্তু এইবাৰো হয়তো ভেকেঞ্চি ভালেমান আহিব আছাম কামাণ্ডো।
প্ৰায় 1000 ঘৰত কামাণ্ডো ভেকেঞ্চি আহি যাব। নৱেম্বৰ মাহতে হয়তো আহিব, নহ'লে জানুৱাৰী মাহত আছাম কামাণ্ডো এক্সট্ৰাকৈ হ'লেও ইণ্টাৰভিউ হ'ব। কাৰণ আছাম কামাণ্ডোৰ ইণ্টাৰভিউটো এক্সট্ৰাকৈ, ফিজিকেল এক্সট্ৰা। যিহেতু আছাম কামাণ্ডোৰ ফিজিকেলত ৰানিংটোৰ কথা ক'বলৈ গ'লে 4.8 কিলোমিটাৰ, লং জাম্প 17.5 ফুট লং জাম্প, চিন আপ আছে, 100 মিটাৰ আছে। ইভেণ্টটো বেলেগ। অসম পুলিচৰ আমাৰ 3200 মিটাৰ 16.5 ফুট লং জাম্প, চিন আপ আছে। তো সেইটো কাৰণে আৰু ইভেণ্টটো বেলেগ বেলেগ হয়। ফৰেষ্টৰ আকৌ ইভেণ্ট বেলেগ। ফৰেষ্টৰ 200 মিটাৰ ট্ৰেকতে দিয়ে। সেইকাৰণে মানে আছাম কামাণ্ডো এক্সট্ৰাকৈ হ'লেও ইণ্টাৰভিউ হ'ব বা এক্সট্ৰা পষ্ট আহিব, সেইবিলাক আপডেট দি থাকিম। তো অতি কম দিনৰ ভিতৰতে আছাম কামাণ্ডোৰ ভেকেঞ্চি আহি আছে, তোমালোকে চিন্তা কৰিব নালাগে। আপডেটবোৰ দি যাম। মই সদায় এইবিলাক কথাই কৈ থাকোঁ। তো সেইটো কাৰণে সদায় তোমালোকক এক্টিভ হ'বলৈ মোৰ আপডেটবোৰ দি থাকোঁ। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, এই ধৰণৰ ভিডিঅ' পাই থাকিবা। আৰু এতিয়া মেইন কেছটো হ'ল আছাম কামাণ্ডো এপ্লাই কৰিবৰ কাৰণে হ'লে ডকুমেণ্টখিনি শুদ্ধ কৰি থ'ব লাগিব। তো তোমালোকে পোনপ্ৰথমে ডকুমেণ্টখিনি শুদ্ধ কৰি থোৱা, তাৰপিছত তোমালোকৰ নতুনকৈ যি এপ্লাই অনলাইন ক'ত কিমান ভেকেঞ্চি আহে, ল'ৰা কিমান আহে, ছোৱালী কিমান আহে। আৰু এটা কথা, আছাম কামাণ্ডো ল'ৰা ছোৱালী সকলো পদে আহিব, যে ছোৱালী নহয় বা ল'ৰা নহয় সেইটো নহয়। তোমালোকৰ মানে ল'ৰা ছোৱালী সকলোবোৰ পদ আহিব, কিন্তু তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ নহয় বা ডিষ্ট্ৰিক্ট ভেকেঞ্চি নহয় কামাণ্ডো। এইটো ষ্টেট। তোমালোকৰ যদি ফিজিকেলত যদি তোমালোকৰ ভাল এটা নম্বৰ পোৱা, ভাইভা টেষ্ট দিবলৈ পাবা, যিহেতু আছাম কামাণ্ডোত এক্সাম নহয়। তো সেইধৰণে ক'লোঁ আপডেটবোৰ দি থাকিম। আৰু নিউ ভেকেঞ্চি আহিব, একে 100% গেৰাণ্টি। আছাম কামাণ্ডো নিউ ভেকেঞ্চি আহিব, প্ৰায় 1000 ঘৰত ভেকেঞ্চি আহি যাব। আৰু এইটো মই যিটো কাট অফ দিলোঁ সেইটো তোমালোকৰ SLPBত অফিচিয়েলিভাৱে নহয়, কিন্তু মই যোনটো কাট অফ দিছোঁ ইয়াৰ আশে পাশে কাট অফটো গুচি যাব, হয়তো কমো যাব ইয়াতকৈ বা বেছিও যাব। তোমালোকে চিন্তা কৰিব নালাগে। যদি মই কোৱা এই নম্বৰখিনি তোমালোকৰ যদি তাত আছে বৰ্তমান, তোমালোকৰ আৰামছে মেৰিটত প্ৰকাশ পাই যাব। আৰু আজি আপডেটটো ইয়াতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।